Hello guys, good morning and welcome to another video of Stay Tuned with me, Dr. Pithika. So, আজি হৈছে 6 জুলাই, আজি মানে Saturday, তাৰপিছতে আজি ভাবিছোঁ আমি মন্দিৰলৈ যাম। ইয়াতে আমাৰ ওচৰতে বুলি নকওঁ, ইয়াৰ পৰা 15 পৰা 17 কিলোমিটাৰমান দূৰ হ'ব। এটা মন্দিৰ আছে শিৱহাম টেম্পল। সেই টেম্পলটোলৈ আগতেও বহুতবাৰ যাম বুলিকৈ থাকিয়ে গ'ল মানে। তাৰপিছত সেইকাৰণে ভাবিছোঁ আজি যাম। আৰু এতিয়া মই গা পা ধুলোঁ, ইয়াত চুলি তিতিয়ে আছে। মন্দিৰলৈ যাম যে সেইকাৰণে মানে চুলি তুলি ধুই দিছোঁ আৰু আজি। তাৰপাছতে এতিয়া কিবা এটা খাই লওঁ মানে মন্দিৰলৈ যাম যিহেতু তেল দিয়া একো বস্তু নাখাওঁ, সেইকাৰণে আৰু মোৰ আলু পিটিকা ভাত খাবলৈ একেবাৰেই মন যোৱা নাই আজি। আৰু সেইকাৰণে মানে মাহঁত যেতিয়া বেংগলৰ আহিছিলে তেতিয়াই বৰা চাউল লৈ আহিছিলে, আৰু মোৰ বৰা চাউল খাবলৈ খুব মন গৈছে। ঘৰত যেতিয়া থাকোঁ মানে কেতিয়াবা ৰাতিপুৱা আমাৰ ঘৰত বৰা চাউলটো চলে, আৰু ইয়ালৈ আহিলে মই সেই বস্তুটো মিছ কৰোঁ। সেইকাৰণে ভাবিছোঁ আছেই যিহেতু মই আজি নিজে বনাই খাম। ব'লক বৰা চাউল বনাওঁ, আৰু আজি মই দিনটো কি কৰিম দেখাবলৈ ট্ৰাই কৰিম, তো চাই থাকিব। এয়া মই বনাবলৈ লৈছোঁ বৰা চাউল। প্ৰথমতে ধুই লৈছোঁ, মানে মই কেৰাহীতে বনাম, কাৰণ কুকাৰত দিবলৈ মই কিমান পানী দিলে মানে বৰা চাউলটো সিজে মই এতিয়ালৈকে পাৰফেক্টলি জনা হোৱাগৈ নাই। সেইকাৰণে কেৰাহীত বনালে মই চাই থাকিব পাৰিম, সেইকাৰণে এনেকৈ ধুই মেলি লৈ কেৰাহীতে বহাই দিছোঁ। অলপ সময়ৰ পাছতে বৰা চাউল ৰেডি হৈয়ে গ'ল। ধুনীয়া গোন্ধ, বহুত ধুনীয়া গোন্ধাইছে জহা বৰা যে। এই কিতাপখন যে দেখিছে, এইখন বহুত দিন হ'ল মই পঢ়াই নাই। মানে যেতিয়া ঘৰলৈ গ'লোঁ তেতিয়া ইয়াতে এৰি থৈ গ'লোঁ, আৰু ঘৰত গৈনো ক'ত পঢ়া হয়। সেইকাৰণে এতিয়া ভাবিছোঁ জলপানখিনি ঠাণ্ডা হয় মানে মই অকণমান পঢ়ি লওঁ, এটা চেপ্টাৰ হ'লেও পঢ়ি লওঁ ইয়াৰ পৰা, মোৰ কামত আহিব পিছলৈ। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। মই মানে বহুত ভিডিঅ'ত দেখি আছিলোঁ বৰা চাউলৰ লগত আম খায়, আৰু যেতিয়া ঘৰত আছিলোঁ তেতিয়া ভণ্টিয়ে এবাৰ আমৰ সৈতে বৰা চাউল দিছিলে। তাৰপিছত খাই বহুত ভাল লাগিলে, সেইকাৰণে ভাবিছোঁ আম আছেই যিহেতু আজি বৰা চাউলৰ লগত আম কাটি লৈছোঁ। তাৰপাছতে তাৰ লগত গাখীৰ দিছোঁ আৰু অকণমান চেনি দিছোঁ, যিহেতু আমটো মিঠাই আছিলে, আৰু খালোঁ সঁচাকৈ বহুত টেষ্টি লাগিলে। চবেই ট্ৰাই কৰিব পাৰে দেই। 2 hours later. এতিয়া গৈ আছোঁ পেচেণ্ট চাবলৈ। 45 মিনিটমান পেচেণ্টটো চালোঁ, ট্ৰিটমেণ্ট দিলোঁ। তাৰপাছতে ডিপু আহি মোক পিক কৰিলে তাৰ পৰাই, আৰু এতিয়া গৈ আছোঁ মন্দিৰলৈ। গৈ পাওঁতে আন্ধাৰেই হ'ব, কাৰণ এতিয়া 6:45 মানে হ'ল। মানে যিহেতু ইয়াত বহুত ট্ৰেফিক হয়, সেইকাৰণে গৈ পাওঁতে আন্ধাৰেই হ'ব। আৰু এতিয়া আমি আহি পালোহি বেছমেণ্টত। ইয়াতে পাৰ্কিং কৰি পেলাই মন্দিৰলৈ যাব লাগে। গৈ পোৱাৰ পাছত পাৰ পাৰ্চন 150 ৰুপিজ টিকেট কৰিব লাগে, আৰু তাৰপাছত মন্দিৰৰ মূৰ্তিটোৰ ওচৰলৈ যাবলৈ এনেকৈ কলহত এটা এটাকৈ ৰুদ্ৰাক্স ভৰাব লাগে, আৰু ৰুদ্ৰাক্স ভৰাই সেই ৰুদ্ৰাক্সৰ বাতিটোতে এনেকুৱা মানে এডাল ৰছী থাকে, যোনডাল ৰছী আমি ইয়াত বান্ধি পেলাই নিজৰ মনোকামনা সিদ্ধিৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। এনেকৈ বান্ধি পেলাই এই ছাইডৰ যে চিৰিটো দেখিছে, এই চিৰিটো দি গ'লেই পাম এটা ডাঙৰ গণেশ বাবাৰ মূৰ্তি, আৰু ইয়াতে আমি প্ৰাৰ্থনা কৰি ছাইডেদি এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি গ'লে আমি পঞ্চধাম যাত্ৰা কৰিব পাৰিম। মানে ইয়াতে 5খন মহাদেৱৰ ধাম আছে। প্ৰথমখন হ'ল হৰিদ্বাৰ, তাৰপাছত হৰিদ্বাৰৰ এনেকৈ ৰামঝোলা আৰু লক্ষ্মণ ঝোলা আছে। তাৰপাছতে যাব লাগিব ঋষিকেশ। ঋষিকেশৰ ফালে গৈ পেলাই মানে ইয়াৰ ভিতৰতে মূৰ্তি আছে মহাদেৱৰ, তাতে প্ৰাৰ্থনা কৰিব লাগে। বহুত আন্ধাৰ হয়। এয়া গৈ আছোঁ মই ঋষিকেশ পাৰ হৈ, মানে এইটো গুফা হয়। তাৰপাছতে আমি আহি পাই গ'লোহি বদ্ৰীনাথত সেৱা কৰি পালোহি কেদাৰনাথ, আৰু এনেকৈ সেৱা কৰি গৈ একদম লাষ্টত গৈ পালোগৈ অমৰনাথৰ পৰা সেৱা কৰি এয়া আহি আছোঁ। বহুত আন্ধাৰ হয়, মানে ইয়াত যেনেকৈ আন্ধাৰ দেখিছোঁ তেনেকুৱাই আৰু। পঞ্চধাম যাত্ৰা কৰি গুহাটোৰ পৰা ওলাই আহি আমি পালোহি মিল্ক অভিষেকৰ কাৰণে। ইয়াত মহাদেৱৰ শিৱলিংগ আছে, ইয়াতে মিল্ক অভিষেক কৰি পেলাই প্ৰাৰ্থনা কৰিব পাৰি। গাখীৰ সকলো তাৰ পৰাই দিয়া হয়, আৰু মিল্ক অভিষেক কৰি আমি গ'লোঁ এটা মিউজিয়ামৰ নিচিনা আৰু এটা গুফা আছে, য'ত মহাদেৱৰ বহুতকেইটা শিৱলিংগ আছে। যিহেতু মহাদেৱক বিভিন্ন জেগাত বেলেগ বেলেগ নামেৰে জনাজাত হয়,
আৰু এনেকৈ গৈ পেলাই ইয়াতো বহুত আন্ধাৰ আছিলে, মানে এনেকৈ অলপ লাইট আছিলে। তাৰপিছত ইয়াত গোটেইকেইটা শিৱলিংগতে প্ৰণাম কৰিলোঁ। ইয়াতে বহুতকেইটা শিৱলিংগ আছিলে, কিন্তু ভিডিঅ' কৰি থাকিলে প্ৰাৰ্থনা জনাবলৈ থাকি যায় কাৰণে নকৰিলোঁ। তাৰপাছতে আমি ওলাই আহি পালোঁহি এই ডাঙৰ মূৰ্তিটোৰ ওচৰ। এইটো হৈছে মিৰেকল পইণ্ট বুলি কয়। এই যে কাঁহী এখন দেখিলে গল্ডেন কালাৰৰ, তাতে এটা কইন দিব লাগে আৰু সেই কইনটো প্ৰাৰ্থনা কৰি 7 বাৰ শিৱৰ নাম লৈ পেলাই মানে কাঁহীখনৰ মাজত পেলাব লাগে। তাৰপাছতে এয়া চাকি জ্বলাই পেলাই এনেকৈ পানীত উটুৱাই দিব লাগে। সঁচাকৈ বৰ ভাল লাগিলে, মানে এনেকৈ কিবা চব মন্দিৰতকৈ অকণমান বেলেগ আছিলে গোটেই নীতি নিয়মখিনি, কিন্তু বহুত ভাল লাগিলে গৈ পেলাই। তাৰপিছত এনেকৈ চাকি জ্বলালোঁ আৰু উটুৱাই দিলোঁ, নিয়ম যেনেকৈ কৰিব দিছিলে তেনেকৈ কৰিলোঁ। তাৰপাছত এইখিনিতে ৰৈ পেলাই এনেই অকণমান ভিডিঅ' কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ যাতে নিজৰ মনৰ বাঞ্ছা পূৰ্ণ হয়। ফেমিলি কাৰণেও প্ৰাৰ্থনা কৰিলোঁ। তাৰপাছত আহি পালোঁহি ছাইডেদি এটা ৰাস্তা আছে, আহি পালোঁহি হৱন। ইয়াত মানে হৱন কৰিব পাৰি, ইয়াতে ল'ব লাগে, ইয়াতে কিবা এটা মাননি দি পেলাই গোটেইখিনি ল'ব লাগে আৰু হৱন কৰিব লাগে। হৱন কৰি পেলাই আমি তাৰ ছাইডতে কেইজনমান পাণ্ডাই ৰুদ্ৰাক্ষ বেছি আছিলে, তালৈ গ'লোঁ। ৰুদ্ৰাক্ষ কিনিম বুলিয়ে গৈছিলোঁ, কিন্তু আমাক লাগিছিল 8মুখী ৰুদ্ৰাক্ষ। ইয়াত অকল 5মুখীহে এভেইলেবল আছিল, সেইকাৰণে আমি ৰুদ্ৰাক্ষ নিকিনিলোঁ। তাৰপাছত গ'লোঁ নৱগ্ৰহ মন্দিৰলৈ। ইয়াত নৱগ্ৰহৰ পূজা কৰা হয়। এয়া 9টা গ্ৰহৰ মূৰ্তি ইয়াত এনেকৈ সাজি থোৱা আছে। ইয়াৰ চাৰিওফালে 9 বাৰ ঘূৰি পেলাই নৱগ্ৰহৰ পূজা কৰিব পাৰি আৰু এনেকৈ গোটেই পূজাটো সম্পন্ন হৈ যায়। মানে নৱগ্ৰহ পূজা কৰাৰ পাছতে গোটেই নৱগ্ৰহ পূজা সম্পন্ন কৰি ওলাই আহি ইয়াত ধূপ জ্বলাব পাৰি আৰু ধূপ জ্বলাই ইয়াত অলপ সময় প্ৰাৰ্থনা কৰিব পাৰি। আমি ওলাই আহি ধূপ জ্বলালোঁ, ধূপ জ্বলাই অলপ সময় ইয়াতে ৰ'লোঁ। ৰৈ প্ৰাৰ্থনা জনালোঁ আৰু যাতে নিজৰ মনোবাঞ্ছা পূৰ্ণ হয়, সকলো ভালে থাকে, বছৰটো ভালে কুশলে যাওক। তাৰপাছতে আমি তাতে অলপ সময় বহি পেলাই প্ৰসাদ খালোঁ। ইয়াতে বহি বহুত ভাল লাগিছিলে, মানে মাইণ্ড ফ্ৰেছ হৈ যাব ইয়াত যদি আপুনি বহি থাকে অলপ সময়, মানে মনটো পাতল লাগে আৰু। প্ৰসাদত নাৰিকল আৰু কল দিছিলে। তাৰপাছত মই যেতিয়াই ইয়াৰ পৰা ক'ৰবালৈ ওলাই যাওঁ, ফুৰিবলৈ যাওঁ, মই অলপ সময়ৰ কাৰণে হ'লেও ঘৰলৈ ভিডিঅ' কল এটা কৰি পেলাই দেখাওঁ, মানে মই ক'লৈ গৈছোঁ। এয়া মই ভিডিঅ' কল কৰি ভণ্টিৰ লগত কথা পাতি আছোঁ। তাৰপাছত তাত অলপ সময় থাকিলোঁ, থাকি পেলাই ওলাই আহিলোঁ আৰু মন্দিৰৰ পৰা, যিহেতু দেৰিও হৈ গৈছিলে, 9টা বাজিছিলে তেতিয়া। ওলাই আহোঁতে ৰাস্তাত এনেকুৱা কেইখনমান দোকান পালোঁ, বৰ ভাল লাগিছিলে দোকানকেইখন চাই পেলাই। কিবা চব লৈ আহোঁ লাগিছিলে মোৰ, কিন্তু কেনেকৈনো চব আনিব পাৰিম, হ'লেও কিবা এটা বস্তু নিকিনা নহয়, কিনিলোঁ সৰু বস্তু এটা, গৈ দেখাম। এয়া ৰাস্তাতে পালোঁ আচাৰৰ দোকান আৰু আচাৰ ল'লোঁ, জলকীয়া আচাৰ ল'লোঁ, নেমু আচাৰ ল'লোঁ। তাৰপাছত আহি থাকোঁতে এয়া দেখিলোঁ চুইট কৰ্ণৰ দোকান, মানুহ ভিৰ লাগি আছিলে, খাবলৈ চাগে টেষ্টি আছিল বুলি ভাবি পেলাই আমিও এটা লৈ ল'লোঁ চুইট কৰ্ণ। যিহেতু ভোকো লাগি আছিল দিনটো, তেনেকৈ একো খোৱা হোৱা নাছিলে। এতিয়াহে মই নিমখ খাইছোঁ, মানে মই দিনটো নিমখ নোখোৱাকৈ আছিলোঁ মন্দিৰলৈ আহিম বুলি। তাৰপাছত চুইট কৰ্ণ খালোঁ, খাই পেলাই তাৰ পৰা ওলাই আহিলোঁ। কোৱা আৰু এনেকৈ মন্দিৰটো ঘূৰি পেলাই আমি তাৰ পৰা ওলাই আহিলোঁ। এইটো হৈছে সোমাই যোৱা এণ্ট্ৰেঞ্চটো। যাওঁতে দেখাবলৈ নহ'লে, ডাইৰেক্টলি মলৰ পৰা সোমাই যোৱাৰ কাৰণে এইটো ভিডিঅ' কৰিবলৈ থাকি গ'ল। আৰু তাৰপাছত এনেকৈ আমি আহি ঘৰ পালোঁহি। আৰু মই যে কৈছিলোঁ কিবা এটা বস্তু কিনিছোঁ বুলি, তাৰ দোকানখনৰ পৰা এইটোৱে কিনিছিলোঁ। এইটো বোলে বাস্তুশাস্ত্ৰ মতে ঘৰৰ উত্তৰ পূব দিশত থ'লে খুব ভাল, মানে পজিটিভ এনাৰ্জি আহে আৰু ঘৰখনৰ কাৰণে ভাল হয়, নিজৰ কাৰণে ভাল হয়। সেইকাৰণে এইটো লৈ আহিলোঁ। মানে আমাৰ ঘৰতো আছে, মায়ে থোৱা দেখিছোঁ, আৰু সেইকাৰণে যিহেতু এইটো দেখিলোঁ, আৰু এইটো ইমান কিউট হয়, অকণমানি কিবা বস্তুটো দেখি মোৰ বৰ ভাল লাগিলে, আৰু সেইকাৰণে ভাবিলোঁ অকণমান মানে নিজে থকা ৰুমটো নিজৰ মতে সজাই লওঁ, বাস্তুশাস্ত্ৰ মতে অকণমান সজাই লওঁ, যাতে ফিউচাৰটো ভাল হয়। সেইকাৰণে আনি পেলাই এনেকৈ টিভিটোৰ সন্মুখতে এইটো মই সজাই থৈ দিছোঁ এতিয়া।